আমার মোটামুটি এই গাঁৱত আমি 1000 জন মানুহ বসবাস কৰি আছোঁ। মোটামুটি 1000 জন মানুহ 10-15 বছৰ ধৰি এনেকৈ দলঙৰ কাৰণে বহুত অসুবিধাত পৰি আছোঁ। তাৰ লগতে আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালীসকলৰ মানে টুলুঙা নাৱেদি পাৰ হওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। তাৰ লগতে আৰু আমাৰ মালিবাৰী বজাৰত চেণ্ট্ৰেল বেংক আছে, চেণ্ট্ৰেল বেংকত অহা যোৱা কৰা মানুহৰ বহুত অসুবিধা হৈ আছে। আৰু এটা স্কুলো এটা আছে, স্কুলত যোৱা ল'ৰা ছোৱালীসকলৰ বহুত অসুবিধাত পৰি আছোঁ। সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে আমাৰ এই দলংখন সোনকালে কৰি দিয়ে। আৰু তাৰ লগতে আমাৰ স্থানীয় বিধায়িকা মাননীয় নন্দিতা দাসক বিনম্ৰতাৰে আহ্বান জনাইছোঁ আমাৰ এই দলংখন যাতে কৰি দিয়ে অতি সোনকালে। এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম শালমাৰা। শালমাৰা। আপোনালোকে কামটো কি নিজে কৰি আছে না চৰকাৰৰ ফালৰ পৰা কিবা? ৰাইজে মিলি কৰি আছোঁ কামখন। কি কম, আমি এইখিনিত ইমান অসুবিধা পাইছোঁ যে মানে আমি যিটো স্কুলত যাব লাগে আহিব লাগে তাৰ কাৰণে আমাৰ খুবেই অসুবিধা হৈছে। আৰু আমাৰে নহয়, ইয়াৰ গোটেই অঞ্চলৰ মানুহৰ অসুবিধা হৈছে যাতায়াতে। গতিকে মই আমাৰ বক সমষ্টিৰ স্থানীয় বিধায়িকা মহোদয়ক অনুৰোধ কৰি কৈছোঁ যে যাতে আমাৰ এই দলংখনৰ কাৰণে এটা স্থায়ী ব্যৱস্থা কৰে। তাৰোপৰি বিধায়িকা মহোদয়ৰ জৰিয়তে অসম চৰকাৰে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী তেখেতে যেন আমাৰ এই দলংখনৰ এটা স্থায়ী ব্যৱস্থা কৰে, এইটো টানিও অনুৰোধ জনালোঁ।